এনবি নিউজৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱ বিতৰ্কিত গৌতম কনষ্ট্ৰাকশ্যনৰ বহু বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ কিদৰে গৌতম কনষ্ট্ৰাকশ্যনে বিভিন্ন ঠিকা কৰ্মত গাফিলতি কৰিছে লেহেমীয়া গতিৰে কাম কৰিছে আৰু বহু নিম্নমানৰ কাম কৰিছে বিভিন্ন ঠিকা কামত নিৰ্মাণ খণ্ডত এই বিতৰ্কিত গৌতম কনষ্ট্ৰাকশ্যনৰ ওপৰত এতিয়া ক্ষুব্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি থকা ষ্টেডিয়ামৰ কাম দেখি অসন্তুষ্ট মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত ক্ষুব্ধ মুখ্যমন্ত্ৰীৰ মন্তব্য যে গুৱাহাটীত গৈ গৌতম কনষ্ট্ৰাকশ্যনৰ ওপৰত ব্যৱস্থা ল'ম এই কথা তেওঁ আজি স্পষ্টকৈ কৈছে আমি বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আজি বিগত কিছুদিন ধৰি কাৰণ বিভিন্ন স্থানত গৌতম কনষ্ট্ৰাকশ্যনে যিবিলাক পথ নিৰ্মাণ কৰি আছে দলং নিৰ্মাণ কৰি আছে আৰু অন্যান্য নিৰ্মাণ খণ্ডৰ ঠিকা কৰি আছে বিভিন্ন অভিযোগ আছিল তেওঁলোকৰ বিৰুদ্ধে স্থানীয় লোকৰ বিভিন্ন দল সংগঠনৰ তাৰ ওপৰত আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ আৰু অৱশেষত মুখ্যমন্ত্ৰী আজি এইদৰে ক'বলৈ বাধ্য হ'ল ডিব্ৰুগড়ত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ আৰ্হিত নিৰ্মাণ কৰি থকা হৈছে এখন বিশাল ষ্টেডিয়াম আৰু আজি ষ্টেডিয়ামখনৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে আৰু লগত আছিল মন্ত্ৰী সাংসদ আৰু বিধায়কৰ এটা দল কিন্তু কামৰ লেহেমীয়া গতি দেখি ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী গৌতম কনষ্ট্ৰাকশ্যনক কাম ক্ষিপ্ৰগতিৰে সম্পূৰ্ণ কৰাৰ তেওঁ নিৰ্দেশ দিছে আৰু এবছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে গৌতম কনষ্ট্ৰাকশ্যনত কাৰণ ইতিমধ্যে 6 বছৰ হৈ গ'ল এই ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা উজনি অসমৰ কাৰণে বুলি নহয় সমগ্ৰ অসমৰ কাৰণে অত্যন্ত এখন গুৰুত্বপূৰ্ণ ষ্টেডিয়ামত পৰিণত হ'লহেঁতেন বিশেষকৈ উজনি অসমত কোনো ধৰণৰ তেনে ডাঙৰ ষ্টেডিয়াম নাই গুৱাহাটীক বাদ দি অসমৰ কোনো প্ৰান্তত তেনে ডাঙৰ ষ্টেডিয়াম নাই গতিকে উজনি অসমত ডিব্ৰুগড়ত তেনে এখন ষ্টেডিয়ামৰ উঠি অহা প্ৰজন্মৰ কাৰণে খুবেই প্ৰয়োজন আছিল আৰু যিমান পাৰি সোনকালে কামটো কৰাটো উচিত আছিল ভালদৰে কিন্তু কৰা নাই এই বিতৰ্কিত গৌতম কনষ্ট্ৰাকশ্যনে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ কাৰ্যত জড়িত এই ঠিকাদাৰী প্ৰতিষ্ঠানটো বহু ঠাইত গৌতম কনষ্ট্ৰাকশ্যনৰ কামৰ বিৰুদ্ধে ৰাইজৰ বহুবাৰ প্ৰতিবাদ হৈছে আৰু এনবি নিউজে তথ্যসহ দেখুৱাই আহিছিল এই প্ৰতিষ্ঠানটোৰ নিম্নমানৰ কাম আৰু আজি ডিব্ৰুগড়ত ষ্টেডিয়ামখনৰ কামৰ অৱস্থা দেখি ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী কিন্তু মই CM হৈয়ে চাব আহিছিলোঁ 3.5 বছৰ এইটো খৰবাদাৰ দিনত আৰম্ভ হ'ল খৰবাদাৰ দিনত 1 বছৰ এইটো কোন তাৰিখে লোড হৈছিলে কামটো 19ৰ পৰা আজি ইমান বছৰ লাগে নেকি 19, 20, 21, 22, 23, 24 কমপ্লিট হ'ল 6 বছৰৰ স্কিম হ'ব পাৰে নেকি এটা মাইনাছ কৰি কোন তাৰিখে কমপ্লিট হয় মোক দিয়ক আৰু এনেকৈ কৰি থাকিলে নহয় আৰু 6 বছৰ লাগিলে এনেকুৱা আপোনালোকৰ টোটেল প্লেনিংটো 10 years টোটেল প্লেনিংটোতো 10 বছৰৰ হ'ব মই যদি ইয়াত নাহিলোহেঁতেন ইয়াতো 10 বছৰ হ'লহেঁতেন টোটেল কামটো মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একশ্যন অলপ ল'ম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025ৰ ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি চেংচনো কৰিছোঁ এতিয়া যিটো 5,000ৰ গেলাৰী হৈ আছে তাক আমি 15,000লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যিটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় আৰু মই ব্যৱস্থা ল'ম গুৱাহাটীত চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যিহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব মই গৌতম কনষ্ট্ৰাকশ্যনৰ এই কাণ্ড পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰী ক্ষুব্ধ হৈ উঠাৰ পিছত এতিয়া কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যত ঠিকাৰ নামত আচলতে কি চলি আছে এটা ডাঙৰ প্ৰশ্ন নিৰ্মাণ খণ্ডত কেৱল মাত্ৰ কেইজনমান ঠিকাদাৰৰ ৰাজত্ব চলিছে আমি এটা কথা প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন সময়ত যে ৰাজ্যত ঠিকাৰ নামত আচলতে কি চলি আছে আমি আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ নিৰ্মাণ খণ্ডত কেৱল মাত্ৰ কেইজনমান ঠিকাদাৰৰ ৰাজত্ব চলিছে আমি ইতিমধ্যেই গৌতম কনষ্ট্ৰাকশ্যনৰ কথা কৈছোঁ গৌতম কনষ্ট্ৰাকশ্যনৰ লগতে আছে ঠিকাদাৰ অনুপম শৰ্মাৰ ঠিকাদাৰী প্ৰতিষ্ঠান লগতে আছে আন কেইজনমান ঠিকাদাৰ অনিল দাস BK জৈন আৰু উদয় গোস্বামী এই কেইজনৰ হাতৰ মুঠিত এতিয়া সকলো চৰকাৰী ডাঙৰ ঠিকা কেৱল এই কেইজন ঠিকাদাৰে কেনেকৈ পায় কাম একাংশ শীৰ্ষ অভিযন্তা বিষয়া এই কেইজন ঠিকাদাৰৰ হাতৰ মুঠিত
এওঁলোকৰ হাতৰ মুঠিত টেণ্ডাৰ ক্লজ এনেকৈ বনায় যাতে নতুন ঠিকাদাৰ সোমাব নোৱাৰে কামত, যাৰ বাবে ৰাজ্যখনত এওঁলোকৰ দৰে ডাঙৰ ডাঙৰ কাম কৰা বহু ভাল দক্ষ ঠিকাদাৰ আছে, কিন্তু সেইসকল ঠিকাদাৰে ঠিকাৰ কাম নাপায়। উল্লেখিত ঠিকাদাৰ কেইজনে অত্যধিক কিন্তু ঠিকাৰ কাম পায়, আৰু টেণ্ডাৰ ক্লজ এনেকৈ বনাই থৈ দিয়া হৈছে যে বেলেগ ঠিকাদাৰে কাম নাপায়। বহু কাম দেখা যায় যে এওঁলোকে ইটোৰ পিছত সিটো কাম লৈ থাকে, কামৰ তেওঁলোকৰ প্ৰেছাৰ বাঢ়ি যায়, বহু কাম তেওঁলোকে খৰখেদাকৈ কৰে, যাৰ বাবে মানদণ্ড উন্নত নহয়। আকৌ বহু কামত আকৌ নিৰ্ধাৰিত সময়তকৈ বেছি সময় লয়, অৰ্থাৎ যদি 2 বছৰ লাগে তেওঁলোকে 4 বছৰ লয়। সময় বঢ়াই গৈ থকাৰ বাবে টেণ্ডাৰ ভেলু বাঢ়ি গৈ থাকে, অৰ্থাৎ 100 কোটিৰ কামটো গৈ 150 কোটি হয়, 200 কোটি হৈ গৈ, যাৰ বাবে অধিক ধন খৰচ হয়। এইদৰে বহু চৰকাৰী ধনৰ অপচয় হয়, সেইবোৰ ৰাইজৰ কৰ কাটলেৰে ধন হয়, ৰাইজে দিয়া কৰ কাটলৰ ধন হয় এইবোৰ। ইফালে একাংশ অৱসৰপ্ৰাপ্ত বিষয়া ইঞ্জিনিয়াৰক 60 বছৰ ৰিটায়াৰ হোৱাৰ পিছতো তেওঁলোকক 65 বছৰলৈকে নিয়োগ কৰি ৰাখিছে চৰকাৰ তথা সংশ্লিষ্ট বিভাগে। কি বুলি ৰাখিছে তেওঁলোকক? কেতিয়াবা যদি বিশেষ সচিব বুলি ৰাখিছে, কেতিয়াবা বিশেষ আয়ুক্ত হিচাপে নিযুক্তি দি ৰাখিছে এই কাম কাজবিলাক চোৱা চিতাৰ কাৰণে। আৰু এইসকল যিসকল অৱসৰপ্ৰাপ্ত বিষয়াক বিশেষ সচিব, বিশেষ আয়ুক্ত হিচাপে নিযুক্তি দি ৰাখিছে, এইসকলৰ সৈতে একাংশ ঠিকাদাৰৰ গঢ়ি উঠিছে অতি গোপন নেক্সাছ, অৰ্থাৎ এয়া এক গোপন নেক্সাছ। এওঁলোকৰ ভিতৰতেই কাম পাব, এওঁলোকৰ ভিতৰতে মিতিৰালি কৰিব, এওঁলোকৰ ভিতৰতেই চৰকাৰী ধনৰ শৰাধ কৰিব। গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আজি যি ধৰণে এটা তদন্তৰ নিৰ্দেশ দিছে বা তেওঁ কঠোৰ হৈছে, সোনকালে কাম কৰিবলৈ ধমক দিছে, বাকী যিকেইজন ঠিকাদাৰ আছে অনিল দাস, বি কে গোস্বামী, অনুপম শৰ্মা, বি কে জৈন, উদয় গোস্বামী, অনিল দাস, এওঁলোক এই বিয়াগুম ঠিকাদাৰ কেইজনৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান আছে, ইয়াৰ বিৰুদ্ধে তেওঁলোকে য'ত য'ত কাম কৰি আছে, যিদৰে কাম কৰি আছে, এইবিলাক মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'বনে? সেয়াও এক ডাঙৰ প্ৰশ্ন, কাৰণ এইসকল ঠিকাদাৰে কাম কৰি থকা বহু ঠাইত দেখা গৈছে, তাতো জনসাধাৰণ যথেষ্ট পৰিমাণে ক্ষুব্ধ হৈ পৰিছে, বিভিন্ন সময়ত বা বাতৰি হৈছে, প্ৰতিবাদ হৈছে। আমি দেখুৱাইছোঁ সেই প্ৰতিবাদ, এই বা বাতৰি, তেওঁলোকৰ নিম্নমানৰ কাম বা তেওঁলোকৰ কামৰ লেহেমীয়া গতি, যাৰ বাবে জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মূলতঃ নিৰ্মাণ খণ্ডত, এওঁলোক নিৰ্মাণ খণ্ডত জড়িত, ক'ৰবাত পথ নিৰ্মাণ কৰিছে, ক'ৰবাত বিয়াগুম অট্টালিকা নিৰ্মাণ কৰিছে, বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যালয়ৰ বা দলং নিৰ্মাণ কৰিছে, কিন্তু গোটেই কামবিলাকতেই 90% কামতে তেওঁলোকৰ লেহেমীয়া গতি, গাফিলতি, নিম্ন মানৰ কাম ইত্যাদি অভিযোগ বাৰম্বাৰ উত্থাপন হৈ আহিছে। এতিয়া লক্ষণীয় হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কি ব্যৱস্থা লয়।